কংস মহাৰাজৰ ঘৰত কাপোৰ ধুই ধুই বুঢ়া হৈ গৈছোঁ। হেল্ল' হেল্ল' কে পাই মাক ঐ আহ সোনকালে আহ। এই মহাৰাজৰ ঘৰত কাপোৰ দিবগৈ লাগে। সেইজনীনো কলৈ গ'ল? হেল্ল' কে পাই মা আহা সোনকালে আহ। সোনকালে আহ। কাপোৰ সোনকালে দিবগৈ লাগিব। বুজি পাওঁ নহয় কিবা এতিয়া কথা পাতি তাৰহে বেছি দেৰি হৈছে। অলপ ৰ'বাচোন। তাৰ নিধক পাছফালৰ পৰা মাত লগাই যাত্ৰা নাস্তিক কৰি দিলি নহয়। মানুহক কলৈ যোৱা বুলি কয় নেকি? আইয়ে এইকেইটা চেহেৰা কিপাত চোৱা কেৰেপাৰ দেউতা। বেয়া নাপাবা ধুবাকাই, পিছে তোমালোকনো কলৈ যোৱা? আকৌ দেখিলি ন সিহঁতৰ ফিচিং আলু। মই কংস মহাৰাজৰ কাপোৰ ধোৱা বুলি নাজানো হ'বলা। কে পামাই মই আকৌ কলৈ যাওঁ সিহঁতক তাকো ক'ব লাগে। মই মহাৰাজৰ ঘৰলৈ যাওঁ। বল বল কে পামাক বল। ভালেই হ'ল ধুবাকাই, আমিও ৰাজচৰালৈকে আহি আছিলোঁ। পিছে চোৱাচোন ধুবাকাই, আমাৰ দেখোন ৰাজসভাৰ উপযোগী সাজ পোছাকেই নাই। গতিকে দুয়োকে দুযোৰ সাজ পোছাক দিয়া। বোলো ইমান কৰে তাকেই কোৱা নাই কিয় হেৰৌ? কোনা হত যি বাটেৰে আহিছ সেই বাটেৰে ভালে ভালে উভতি যা। সিহঁতৰ চেহেৰাকেইটা চোৱা, সিহঁতক আকৌ ৰাজ পোছাক পিন্ধিবলৈ লাগে। শুনাই হওক, যি বাটে আহিছ সেই বাটে গুচি যাগৈ। যা গোপাই আমাক যদি কাপোৰ দিয়া ধুবাকাই, তেন্তে তোমালোক বৈকুণ্ঠ পাবাগৈ। নালাগে নালাগে আমাক বৈকুণ্ঠ বুজি আমাক তালৈ নি ধোৱা চাঙত তুলিবগৈ নালাগে। পিছে বৈকুণ্ঠ যে কৰি আছ, তাত আমাৰ কংস মহাৰাজৰ নিচিনা ৰজা আছে আৰু মাহেকত 20 টকা বেতনত ৰখা ধোবা আছে। তাত কাপোৰ ধোৱা কোনো আৱশ্যক নাই ধুবাকাই। তাত সকলো সমান, তাত কোনো অভাৱ অভিযোগৰ কথাই আহি নপৰে। তাত যদি তহঁতৰ একো অভাৱ অভিযোগে নাই, তহঁতিনো কেলৈ ইয়ালৈ লেলেটিয়াই আহিছ হেৰৌ? কাপোৰ দিলে তোমালোকৰ কল্যাণ হ'ব। কল্যাণ নালাগে নালাগে নালাগে। তহঁতৰ সেই বৈকুণ্ঠ নামে যি আশা কৰি আহিছ সেই আশা তহঁতৰ নহ'ব পূৰণ। আমি বলেৰে নিম। বলেৰে নিবি? চেহেৰা কেইটা দেখোন ডকাইতৰ দৰেহে লাগিছে। নহয়, এই কংস মহাৰাজে ইহঁতক এই লফা দফা কৰিবৰ কাৰণে এইখন আয়োজন কৰিছে যেন পাইছো দেই। ঠিক কথা কৈছা দেই কেৰেপা দেউতা। কাপোৰ দিয়া নে নিদিয়া? নিদিলে কিন্তু তোমালোকৰ বিপদ হ'ব। ইহঁতৰ কথা চা,
ঐ ঐ বৰ অটভালিখন কৰিছ যে তহঁত নাজানো নেকি নাজানো নেকি আমি কংসৰ ধুবা বুলি ঐ একে পাত চৰত ঐ হামুখি খাই পৰিবি বুজিছ পোৱা নাই কথা অলপ সাৱধানে ক'বা বুজিছা ঐ যা তহঁতি আমাক কিডাল কৰিব পাৰিবি হা কি কৰিবি তহঁতি আমাক হয় নহয় কেপা দেউতা কেলে নহয় আকৌ হা তহঁতি আমাক কি কৰিব ঐ আমাক উপদেশ দিবলৈ তহঁতি কোন হা তহঁত জহনন্দা আৰু তহঁতৰ কেইবামাক ইহঁতৰ একেবাৰে চৈধ্য পুৰুষ